Hello friends, welcome to More Food More Life. Here you can find organic and delicious recipes. So today's recipe, আজিৰ recipe সাধাৰণভাৱে বনোৱা মাছৰ বইল। যিহে গৰম পৰিছে, বইল নাখালে উপায় নাই। এই আপোনালোকে বস্তুবিলাক দেখি নিশ্চয় গম পাইছে যে মই কি বনাব লৈছো। ৰূপচন্দা মাছ 4 টুকুৰা লগত হালধি অকমান সানি লৈছো। এইফালে খৰিচা 4 চামুচ মান। ইয়াত বাকিখিনি ইনগ্ৰেডিয়েন্টছত আছে পিয়াজ, নহৰু, আদা পিছা, তাৰপৰা নৰসিংহ পাত, মান ধনিয়া আৰু জলকীয়া। একেবাৰে সহজভাৱে বনাব পৰা এটা বইল ৰেচিপি হয় আজিৰ ৰেচিপিটো। আহক বনাও। এই ৰেচিপিটো ঔটেঙা দিও বনাব পাৰে, টেঙা মৰা দিও বনাব পাৰে। মুঠতে গৰমত খাব পৰা এটা সহজ ৰেচিপি বইল মাছৰ। গেছ জ্বলাই কেৰাহী পাতি ললো। এতিয়া কেৰাহী গৰম হৈ গ'ল, গতিকে ইয়াত অলপমান পানী দি দিম, ঠাণ্ডা পানী। ঠাণ্ডা পানীখিনি যেতিয়া ভালদৰে উতলিব বা অলপ গৰম হ'ব, তেতিয়া ইয়াত মাছ দি দিম। পানী গৰম হৈছে, গতিকে মাছৰ টুকুৰাকেইটা এতিয়া মই দি দিম। আৰু এনেকৈ কিছু সময় উতলিব দিম। পানীখিনি যিহেতু উতলিছে মাছ দিয়াৰ পিছত, এতিয়া ইয়াত নিমখ অলপমান দি দিম। হালধি নিদিওঁ, হালধি আগতে দিছিলোঁ। অলপমান নিমখ সোৱাদ অনুসৰি দি দিম। তাৰপিছত আৰু অলপ সময় উতলাৰ পিছত ইয়াত পিঁয়াজ, নহৰু, আদা, তাৰপৰা নৰসিংহ দি ভালদৰে উতলাই ল'ম আৰু লগত খৰিচাও দি দিম। তেতিয়া এয়া মাছ ভালদৰে উতলিছে, গতিকে ইয়াত মই প্ৰথম নৰসিংহ পাত দি দিলোঁ। তাৰপৰা কাটি থোৱা পিঁয়াজ দি দিলোঁ, জলকীয়া দুটাও দি দিলোঁ। এইদৰে আৰু কিছু সময় উতলিব দিম ঢাকন লগাই। এতিয়া এনেদৰে অলপ সময় উতলালে পিঁয়াজবিলাক সিজিব। এতিয়া পিঁয়াজ নিসিজিলেও নহৰু, আদা দিব পৰা যায় মাছত। এয়া নহৰু, আদা পেষ্ট দি দিলোঁ। এনেকৈ আৰু কিছু সময় ঢাকন লগাই সিজিব দিম ভালদৰে। এই আপোনালোকে দেখিছে যে মাছৰ বইল মাছখিনি ভালদৰে উতলিছে। এনেদৰে আৰু অলপ সময় উতলাম, যাতে পিঁয়াজ, নহৰু, আদাবিলাক সিজি ভালদৰে মিহলি হৈ যায়। আৰু তাৰপিছত খৰিচা দি দিম আৰু লাষ্টত নমাব সময়ত মান ধনিয়া দি দিম। এয়া আপোনালোকে দেখিছে যে ভালদৰে উতলিছে আৰু পিঁয়াজ, নহৰু, আদা ইতিমধ্যে সিজি গৈছে, গতিকে খৰিচা দি দিওঁ। আৰু এনেদৰে অলপ সময় ভালদৰে উতলাব লাগিব, যাতে পানীবিলাক শুকাই যায়। আৰু পানী শুকালে মাছ খাব পৰা হৈ যাব। এয়া মাছ ভালদৰে উতলি আছে। ইয়াত মই এতিয়া কাটি থোৱা মান ধনিয়া দি দিম আৰু এনেকৈ উতলাম, যাতে পানী একেবাৰে শুকাই যায়। আৰু মান ধনিয়া এতিয়া দিলোঁ কাৰণ উতলি থাকোঁতে মান ধনিয়াৰ পৰা ফ্লেভাৰ ওলাব ভাল। বইল বস্তুত বিশেষকৈ এইবিলাক মা মছলা ব্যৱহাৰ কৰিব নালাগে। এয়া মাছ ভালদৰে উতলিছে, গতিকে আৰু উতলাব লাগিব। যেতিয়া পানী কমি একেবাৰে নাইকিয়া হ'ব, তেতিয়া নমাই থৈ দিম। বইল বস্তু যিহেতু এটা প্ৰাকৃতিকত সোৱাদ আছে, গতিকে ইয়াত বেলেগ ধৰণৰ মা মছলা নিদিলেও হয়। মান ধনিয়া, নহৰু, আদা, তাৰপৰা নৰসিংহ ইত্যাদি দিলে বইল বস্তু বেছি সোৱাদ লাগে খাবলৈ।
বইল মাছৰ পৰা এটা বিশেষ সুস্বাদু গোন্ধ ওলাইছে। বনালে আপোনালোকেও এই গোন্ধটো পাব। নৰসিংহ, মান ধনিয়া, খৰিচা, কি সুস্বাদু গোন্ধ। লাহেকৈ নমাব পৰা হৈ গৈছে আৰু। পকা খৰিচাৰ এটা সুস্বাদু গোন্ধ ওলাইছে, লগত নৰসিংহ, মান ধনিয়া মিহলি আৰু কেঁচা জলকীয়া। এতিয়া মাছ হৈ গ'ল, গতিকে নমাই থৈ দিওঁ আৰু। মাছৰ বইল ইতিমধ্যে ৰেডি হৈ গ'ল। খৰিচা, ৰূপচন্দা, মাছৰ বইল ইতিমধ্যে ৰেডি হৈ গ'ল। খাওঁ আৰু।